মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই পুনৰবাৰ তোমালোকৰ ওচৰলৈ আহিছোঁ। ট্ৰিকোনোমেট্ৰিৰ 8.3 যিটো অনুশীলনী আছে, এই অনুশীলনীৰ পৰা কুৱেশ্যন নম্বৰ 3 এই প্ৰশ্নটো তোমালোকক মই কৰি দিব বিচাৰিছোঁ। ইয়াত আছে যদি tan 2a ইজ ইকুৱেল টু কট অফ a মাইনাছ 18 ডিগ্ৰী, য'ত 2a সূক্ষ্মকোণ, তেন্তে এৰ মান উলিওৱা। তো এই প্ৰশ্নটোৰ উত্তৰ আমি যদি কৰিব লাগে, তেতিয়া কি কৰিব লাগিব যে প্ৰথমতে আমি দিয়া আছে, কি দিয়া আছে চাবা, এনেকে লিখি ল'বা। দিয়া আছে গিভেন দ্যাট, কি দিয়া আছে যে tan of twice a is equal to cot of a minus 18, cot of a minus 18 এইটো বস্তু তোমাক দিয়া আছে। লগতে কণ্ডিশ্যনটো দিছে তোমাক যে 2a টো সূক্ষ্মকোণ হয়, তেন্তে এৰ মান উলিয়াব লাগে। এই যিটো 2a বুলি কৈছে, এইটো সূক্ষ্মকোণ বুলি কৈছে। সূক্ষ্মকোণ মানে আমাৰ যিটো ত্ৰিভুজ আছিল ইয়াতে, এই ত্ৰিভুজটোত এইটোতো 90 ডিগ্ৰী থাকিবই। এই দুইটা, এইটো সূক্ষ্মকোণ, এইটো সূক্ষ্মকোণ হয়। এইবাৰ সেই আমাৰ থিটাৰ ঠাইত তোমাৰ 2a বুলি কৈ দিছে। গতিকে ভয় খাব নালাগে, 2 গুণ হওক 3 গুণ হওক কথা নাই। ইয়াতে মুঠতে যিমান ডিগ্ৰী কোণ আছে, ধৰা এইটোত যদি মই 40 ডিগ্ৰী বুলি কওঁ, হয়নে, তেতিয়া 2 পূৰণ 20 নহ'ব জানো, হয়নে? যদি মই এইটো 60 ডিগ্ৰী বুলি কওঁ, 2 পূৰণ 30 নহ'ব জানো? এই ঠিক তেনেকুৱা ডিজাইনত লিখা আছে, চিন্তা কৰিব নালাগে। কিন্তু এই সূক্ষ্মকোণ হ'বই লাগিব, কাৰণ এটা 90 ডিগ্ৰী থকাৰ পিছত বাকী কোণবিলাক কেতিয়াও আৰু 90তকৈ ডাঙৰ হ'ব নোৱাৰে। সেই গতিকে আমাক সূক্ষ্মকোণ বুলি কৈ দিছে, বেছি চিন্তা কৰিব নালাগে এইটো ন। তো এতিয়া আমি এই গণিতটো যদি কৰিব লাগে, আমাৰ টেকনিকেল কথাটো হৈছে কি, এৰ মান উলিয়াব লাগে। চোৱা, উত্তৰত যদি এ ইজুকেল ওলাব লাগে, তেনেহ'লে টেনো থাকিব নোৱাৰে, কটো থাকিব নোৱাৰে, দুইটা বস্তু বাহিৰ হ'ব লাগিব। আদাৰৱাইজ তুমি মানটো কেনেকৈ ওলাবা? এটা বস্তু বাদ দি থোৱা আছে, ৰছীডাল নুখোলালৈকে ভিতৰৰ বস্তু নাপাবা নহয় তুমি। চ' ইয়াতো কি হ'ব, কট আৰু টেন এই দুইটাকে সম্পূৰ্ণ নোহোৱা কৰিব লাগিব, তেতিয়াহে ভিতৰৰ পৰা এটো ওলাই আহিব আমাৰ। হ'ব, এতিয়া আমি চাব লাগিব, এনেকুৱা এটা কথা চিন্তা কৰিব লাগিব যে আমি কি নিয়ম বা পদ্ধতি ব্যৱহাৰ কৰিম যাৰ ফলত টেন আৰু কট দুইটাই কেনচেল হৈ যায়। ঠিক আছে, তো আমি তাতে ধ্যান দিম। এতিয়া চাবা, ইমপ্লাইজ মাজত সমান চিন আছে নহয়, সেইকাৰণে আমি ইমপ্লাইজ দিছোঁ। ইয়াতে আছে টেন, ইয়াতে আছে কট। চাবা, দুইটাক যদি নোহোৱা কৰিব লাগে, তেনেহ'লে দুইটাই সমান হ'ব লাগিব। আই মিন, এইটো যদি টেন হয়, এইটো টেন হ'ব লাগিব, এইটো যদি কট হয়, এইটো কটেই হ'ব লাগিব। ঠিক আছে, এইটো তোমাৰ নিজৰ চইচ। ঠিক আছে, তো এইবাৰ মই কি কৰিছোঁ, এই টেনটোক কট বনাই লৈছোঁ। হ'বনে? যে ইয়াত চাবা, এটা ফৰ্মুলা আছে তোমালোকক যে মই আগৰ ক্লাছবিলাকত শিকাইছিলোঁ, কি আছিল, যে টেন অফ থিটা ইজ ইকুৱেল টু কট অফ 90 মাইনাছ থিটা। হয়নে? এইটো ফৰ্মুলা আছিলে, টেন থিটা ইজ ইকুৱেল টু কট অফ 90 মাইনাছ থিটা। চ' মই যদি এইটো টেন অফ থিটা বুলি কওঁ, তেনেহ'লে ৰিজাল্টটো কি হ'ব, কট অফ 90 মাইনাছ থিটা। চ' 90 ডিগ্ৰী মাইনাছ থিটা মানে এইবাৰ কি আছে, 2a আছে। এইটো আমাৰ ভুল হোৱা নাই লিখোতে, এইখিনি ইজ ইকুৱেল টু এইখিনি হ'বই, যে টেন থিটা ইজ ইকুৱেল টু কট অফ 90 মাইনাছ থিটা। বাকীখিনি আজি ইজ লিখি দিয়া। কি হ'ব, কট অফ a মাইনাছ 18 ডিগ্ৰী হৈ গ'ল। এতিয়া এই কট আৰু এই কটটো কেনচেল যাব, ইয়াৰ পৰা কেনচেল কি লিখিব, ইয়াত থাকিব 90 ডিগ্ৰী মাইনাছ 2a ইজ ইকুৱেল টু a মাইনাছ 18 ডিগ্ৰী। কট কট কেনচেল গুচি গ'ল, বাকী সংখ্যাবিলাক থাকি গ'ল। এতিয়া তোমাক কি লাগে, a লাগে। চ' লিখা এইফালে মাইনাছ 2a, ইফালে আহিলে কি হ'ব, মাইনাছ a ইজ ইকুৱেল টু, ইফালে আছে মাইনাছ 18, এইফালে 90টো গ'লে কি হ'ব, মাইনাছ 90 ইজ ইকুৱেল কিমান হ'ব, মাইনাছ 3a, হ'বনে, ইজ ইকুৱেল টু মাইনাছ কিমান হ'ব, 108 হৈ গ'ল। মাইনাছ মাইনাছ কেনচেল গ'ল। এতেকে a ইজ ইকুৱেল টু 108/3 কাটিলে কিমান হ'ব, 3 3 গুণ 9, 1 থাকিল 18, 3 6 গুণ 18, 36 ডিগ্ৰী। তাৰমানে এৰ মানটো পালোঁ আমাৰ 36 ডিগ্ৰী, আৰু আমাক সেইটোৱে ওলাব কৈ দিছিলে। তো আমি এই গণিতটোৰ পৰা এৰ মানটো পাই গ'লোঁ 36 ডিগ্ৰী। ঠিক আছে, গতিকে আমাৰ ইয়াতে শেষ গণিতটো। আশা কৰিছোঁ তোমালোকে কোনখিনি কথাত জোৰ দিব লাগে বা কি মডিফিকেশ্যন কৰিব লাগে তোমালোকে বুজি পাইছা। ঠিক আছে, এটা নতুন প্ৰশ্ন লৈ আহিছোঁ, আৰু সেইটো হৈছে কুৱেশ্যন নম্বৰ 4। প্ৰশ্নটো হৈছে এনেকুৱা, যদি টেন এ ইজ ইকুৱেল টু কট বি প্ৰমাণ কৰা যে a প্লাছ বি ইজ ইকুৱেল টু 90 ডিগ্ৰী। খুব মানে চুটি প্ৰশ্ন, সুন্দৰ প্ৰশ্ন, আৰু অতি সহজত ইয়াৰ মানটো ওলাব পাৰিম। চ' দেখাটো আনকমন হোৱাৰ কাৰণে আমি প্ৰশ্নটো লৈছোঁ। চ' এইটো কৰাৰ কাৰণে কি কৰিব লাগিব, প্ৰথম কি দিয়া আছে, টেন এ ইজ ইকুৱেল টু কট বি। ত' তুমি লিখি ল'বা এনেকৈ যে দিয়া আছে, কি দিয়া আছে, যে টেন এ ইজ ইকুৱেল টু কট অফ বি। এইখিনি বস্তু দিয়া আছে, আৰু আমি কি ওলাব লাগে, যে
প্ৰমাণ কৰিব লাগে আমি যে a plus b is equal to 90 ডিগ্ৰী a কোণ b কোণ মিলি দুইটা 90 ডিগ্ৰী হ'ব বুলি আমি ক'ব লাগে সো ইয়াতো একেই কথা আমি যদি a কোণ আৰু b কোণৰ মান ওলাব লাগে তেতিয়া হলে আমি কি কৰিব লাগিব এই tan আৰু এই cosটোক নোহোৱা কৰিব লাগিব নোহোৱা কৰিম কেনেকৈ দুইফালে সমান থাকিব লাগিব হয় দুইফালে tan হ'ব লাগিব নহলে দুইফালে cot হ'ব লাগিব ঠিক আছে যদি মই এইটো এই যেটো tan আছে tan টো যদি cot বনাও কি হ'ব চাবাচোন tan of theta তোমালোক আগতে পাইছা যে tan theta is equal to cot of 90 minus theta পাইছা না আগতে tan theta is equal to cot of 90 minus theta মই আগৰ ক্লাছত এইবিলাক কথা তোমাক কৈ দিয়া আছে ভালদৰে এবাৰ চাই লবাছো সো এবাৰ এই tan theta মানে theta থিত a আছে আমি এবাৰ cot মিলাব লাগিব নহয় এটো এই cot টো ইয়াত বনাব লাগিব সো আমি এইখিনি হয় লব লাগিব কিমান হ'ব tan ৰ ঠাইত লিখিম cot of 90 minus theta মানে cot of 90 degree minus theta মানে কি আছে a আছে theta ঠাইত গতে এটা লিখিম is equal to cot of b এখিনি as it is থাকিব cot of b এটা সব cot ক্যান্সেল গুছি গল না যোৱাৰ লগে লগে কি থাকিল যে 90 ডিগ্ৰী minus a is equal to sorry cot কাটা গল গটিকে b থাকি গল এতিয়া ছুটি কৰি দিলেও হৈ যাব ন যদি a টোক তুমি ইফালে লৈ যাও প্লাস a নহব জানো সো ডাইৰেক্ট লিখি দিছো মই যে a plus b is equal to 90 হ'ব বহুতে কি কৰে জানা নাই মই আবার দেখাই দিছো বহুতে কৰা ভুলখিনি বা মানে লাইনটো বঢ়াই যায় কেনেকৈ হয় ইয়াত কি কৰিছে যে b টো ইফালে দিছে যে minus a b টো আনিলে minus b is equal to 90 ইফালে গল minus 90 আকৌ কি কৰিব মাইনাস কমন লব ললে হ'ব a plus b হ'ব is equal to minus 90 হ'ব হবনে মাইনাস মাইনাস কাটা কাটি গল এটাকে a plus b is equal to 90 হয়নে এনেকৈ কৰিব বিচাৰে কিন্তু আমি কিয় এনেকৈ কৰিব লাগে এনেকৈতো ভাবিব পাৰো যে মাইনাস a আছে এইফালে গলে প্লাস a হ'ব এইফালে b আছে গতি a plus b is equal to 90 তো এইফালে আছে গতিকে যেনেকৈ আমাৰ চাবা 7 plus 5 is equal to 12 হৈছে নে ইয়াক তো আমি এনেকৈ লিখিব পাৰো যে 12 is equal to 7 plus 5 এনেকৈ লিখিলে চিনৰ কোনো পৰিৱৰ্তন নহয় এটা এটা পদক যদি আমি ট্ৰান্সফাৰ কৰো ইফালে ইফাল তেতিয়া চিনৰ পৰিৱৰ্তন হ'ব সো ঠিক আছে এবেলা বহুত সৰু কথা তোমালোকে জানা বুলি ভাবিছো মই সো এই প্ৰশ্নটো এনেকৈ কৰিব লাগিব তেতিয়া শুদ্ধ হ'ব আৰু নম্বৰ নিশ্চয় পাবা ঠিক আছে